নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানৰ হৈতে ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক এতিয়া ভাৰতৰ বাবে লাহে লাহে চিন্তাৰ কাৰণ হৈ পৰিছে চীনৰ ডেপ ট্ৰেপ বা ঋণ ফাণ্ড ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা কিছু পৰিমাণে হাম কাটিছে কিন্তু এই সময়ত ভাৰতৰ বিপক্ষে চীনে এক কৌশলী স্থিতি লোৱা পৰিলক্ষিত হৈছে ভাৰতক ঘেৰি ৰখাৰ বাবে চীনে ব্যৱহাৰ কৰিছে ডেপ ট্ৰেপ বা ঋণ ফাণ্ডৰ কৌশল পিছে কি এই ঋণ ফাণ্ড বা ডেপ ট্ৰেপ আৰু কেনেকৈ ঋণ ফাণ্ডেৰে ঘেৰিছে ভাৰতক চীনে ঋণ ফাণ্ডৰ বাবে ব্যৱহাৰ কৰিছে ভাৰতৰ চাৰিওফালে থকা পাঁচখনকৈ দেশক এই দেশকেইখন হৈছে ক্ৰমে পাকিস্তান মালদ্বীপ শ্ৰীলংকা বাংলাদেশ আৰু নেপাল আৰু ইয়াৰ জৰিয়তে ভাৰতৰ বাবে এটা গুৰুতৰ ভাবুকি নীৰৱে বঢ়াই আনিছে চীনে ভাৰতৰ চুবুৰীয়া দেশসমূহক বৃহৎ পৰিমাণৰ ঋণ দিছে আৰু আন্তঃগাঁথনি চুক্তি কৰিছে আৰু ইয়াৰ জৰিয়তে ভাৰতক ঘেৰি ধৰিবলৈ নিজৰ এয়া ঋণ ফাণ্ড কৌশল ব্যৱহাৰ কৰিছে এইটো মূলত চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ জৰিয়তে কৰিছে আৰু ইয়াৰ প্ৰভাৱ এতিয়া দেখুৱাবলৈ আৰম্ভ কৰিছে ভাৰতৰ পাঁচখন চুবুৰীয়া ৰাষ্ট্ৰক্ৰমে পাকিস্তান শ্ৰীলংকা নেপাল মালদ্বীপ আৰু বাংলাদেশ ভাৰতৰ চাৰিওপিনে থকা এই পাঁচখন দেশৰ অৱস্থিতি আমি প্ৰথমতে মেপত চাই লওঁ পশ্চিমে ভাৰতৰ চিৰবৈৰী পাকিস্তান দক্ষিণত মালদ্বীপ আৰু শ্ৰীলংকা ভাৰতৰ মূল ভূখণ্ডৰ পৰা পূবত আছে বাংলাদেশ উত্তৰত আছে নেপাল এই পাঁচখন দেশে চীনৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে লৈছে বিনিময়ত এই দেশকেইখন সম্প্ৰতি চীনৰ নিয়ন্ত্ৰণ আৰু প্ৰভাৱত আছে এগৰাকী বিনিয়োগকাৰী ৰাজেশ সাহানীয়ে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল যে দক্ষিণ এছিয়াৰ 8 অৰ্থনীতিৰ ভিতৰত 5 অৰ্থনীতি এতিয়া বিপদত আছে আৰু এই 5 অৰ্থনীতিৰ পাকিস্তান স্পষ্টভাৱে চীনৰ পক্ষত আছে শ্ৰীলংকাই ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে চীনক 99 বছৰৰ বাবে নিজৰ হাম্বানটোন্টা বন্দৰ নিয়ন্ত্ৰণ দিবলগীয়া হৈছে নেপাল মালদ্বীপ আৰু বাংলাদেশো চীনৰ ওচৰত যথেষ্ট পৰিমাণে ঋণী চীনে নিৰ্মাণ কৰা আন্তঃগাঁথনি চীনে নিজৰ চোৰাংচোৱাগিৰি আৰু সামৰিক কাৰ্যকলাপৰ বাবে এতিয়া ব্যৱহাৰ কৰিব পাৰিব এই দেশসমূহত পাকিস্তানৰ বৈদেশিক ঋণৰ 70%তকৈও অধিক চীনৰ পৰা লোৱা ইয়াৰ বেছিভাগেই $65 বিলিয়ন চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ বাবে এই ঋণ লৈছিল শেহতীয়াভাৱে ভাৰতৰ সৈতে হোৱা সংঘাতত পাকিস্তানে চীনৰ ড্ৰোন মিছাইল যুদ্ধ বিমান আদি ব্যৱহাৰ কৰিছে উপগ্ৰহৰ তথ্য আৰু নিৰাপদ যোগাযোগৰ ক্ষেত্ৰতো চীনে পাকিস্তানক সহায় কৰি আছে যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত নিজৰ উদ্বেগ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া চীনে ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক সুৰক্ষা দিছিল শ্ৰীলংকাই লোৱা ঋণৰ বাবে হাম্বানটোন্টা বন্দৰটো চীনৰ ওচৰত 99 বছৰৰ বাবে দেশখনে দিবলগীয়া হৈছে এই বন্দৰটো ভাৰতৰ দক্ষিণ সীমান্তৰ ওচৰত যদিও ইয়াক নিয়মীয়া বন্দৰ হিচাপে দেখা যায় তথাপিও ইয়াক সামৰিক অভিযানৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব যি সুবিধা চীনে নিশ্চয়কৈ ল'ব পাৰে চীনে নেপালকো উচ্চ সুতৰ হাৰত ঋণ দি তাত আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে মালদ্বীপ চীনৰ ওচৰত প্ৰায় $1.3 বিলিয়ন তকৈ অধিক ঋণী গতিকে মালদ্বীপতো চীনে নিজৰ সুবিধা গঢ়াৰ সুযোগ পাইছে বাংলাদেশতো চীনৰ উপস্থিতি এতিয়া বৃদ্ধি পাইছে এই কেৱল অৰ্থনৈতিক নহয় চীনে নিৰ্মাণ কৰা পথ বন্দৰ আৰু বিমান বন্দৰসমূহ যুদ্ধৰ সময়ত চোৱাচিতা পৰিবহণ আৰু নৌসেনাৰ অভিযানৰ দৰে সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰিব চীনে এনেদৰে ভাৰতৰ চাৰিওপিনে থকা এই পাঁচখনকৈ দেশত খোপনি পুতিবলৈ আৰম্ভ কৰিছে চীনে এই খোপনি পতাৰ কৌশল লৈছে ডেপ ট্ৰেপ অৰ্থাৎ ঋণ ফাণ্ডৰ জৰিয়তে যেটো ভাৰতৰ ভৱিষ্যতৰ বাবে হ'ব পাৰে এক ডাঙৰ ভাবুকি স্বৰূপ ধন্যবাদ